বিহু বতৰ যিহেতু মই আপোনালোকৰ লগত ইউনিক কেক ৰেচিপি এটা শ্বেয়াৰ কৰিছোঁ। মই যিটো ধৰণত বনাওঁ আপোনালোকেও ট্ৰাই কৰি চাবচোন। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট। গাইজ এতিয়া আমি কেক বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। এয়া কণী গোটেইখিনি ৰেডি কৰি লৈছোঁ বস্তু। তাৰপিছত কেক বনাম। ময়দাখিনিয়ে চালি ল'বলৈ লৈছোঁ। দেখিছে আপোনালোকে এইটো বেকিং পাউডাৰ অলপ দিম এতিয়া এচামুচ। বেকিং সোডা অলপ দিম। বেকিং সোডা অলপ দিছোঁ, জাষ্ট পিঞ্চ। দেন ইয়াতে আপোনাৰ কোকো পাউডাৰ এতিয়া নিব। তো সেইখিনি চালি লওঁ ধুনীয়াকৈ। দেখিছে অলমষ্ট চলা হৈ গৈছে। একাপ ময়দা লৈছোঁ যিহেতু একাপতকৈ অকণমান কম চেনি লওঁ। দেখিছে আপোনালোকে এইখিনি এতিয়া ধুনীয়াকৈ গুড়ি কৰি ল'ম। কণীৰ কোনটো ফিটি ল'লোঁ, ফিটি পালে ইয়াতে ৰিফাইন দিছোঁ। ৰিফাইন এই যিমান দিছিলোঁ তাতকৈ অকণমান কম, একাপতকৈ অকণমান কম দিছোঁ। ৰিফাইনখিনি দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ম। ৰিফাইনখিনি মিক্স কৰি ল'লোঁ। এতিয়া কোকো পাউডাৰ এচামুচ দিম। মোৰ কেক বনোৱাৰ প্ৰচেছটো অকণমান বেলেগ হয়। বহুত দিনৰ মূৰত কেকটো বনাব লৈছোঁ। প্ৰচেছটো অকণমান যিহেতু বেলেগ হয় চাই যাব। আগতে মই বহুত কেক বনাইছিলোঁ, কিন্তু এতিয়া মেবি আফটাৰ 1 year পাছত বনাব লৈছোঁ। এতিয়া ধুনীয়াকৈ কেক ৰিফাইনখিনি আৰু কণী কুহুমটোৰ লগত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া অলপ ভেনিলা এচেঞ্চ দি দিম। এতিয়া আকৌ এবাৰ মিক্স কৰি দিম। এতিয়া কণী হোৱাইট পৰ্চেণ্টটো ব্লেণ্ডাৰ দি ব্লেণ্ড কৰি ল'ম। এয়া ব্লেণ্ডাৰ দি ব্লেণ্ড কৰাৰ লগে লগে চেনি যোনখিনি আমি গ্ৰাইণ্ড কৰি থৈছিলোঁ সেইখিনিও দি দিম। দেখিছে এটা ক্ৰিমি মিক্সচাৰ এটা পালোঁ আমি এতিয়া। নেক্সট আমি এতিয়া এই ফিটি থোৱা কণী কুহুমটোৰ লগত এই ময়দাখিনি এড কৰি দিম। অলপ অলপকৈ এড কৰি মিক্স কৰি দিম। দেখিছে অকণমান এড কৰি দিম, তাৰপিছত মিক্স কৰি দিম। এইটো কণীখিনি ফিটি থোৱা কণীখিনিও ইয়াত দি দিম। দি পেলাই আকৌ মিক্স কৰিম। আকৌ মিক্স কৰি লৈছোঁ। তাৰপিছত আকৌ ময়দাখিনি দি দিম। মিক্সাৰখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। ব্লেণ্ডাৰ এটা থাকিলে বহুত সুবিধা হয়, পটককৈ কাম হৈ যায়। ধুনীয়াকৈ এইখিনি মই ব্লেণ্ড কৰি দিলোঁ। এতিয়া নেক্সট ইয়াৰ কেক বনোৱাৰ পাত্ৰটো এইটো হয়। এইটোত মই এতিয়া ইয়াত বহুত কেক বনোৱা হৈছে, গতিকে কালাৰটো অকণমান চেঞ্জ হৈ গৈছে। এতিয়া ইয়াতে মই গ্ৰেচিং কৰি পেলাই ধুনীয়াকৈ অইলেৰে দি দিম। মাইক্ৰ'ৱেভত বনাম, আপোনালোকে বিচাৰিলে কুকাৰটো বনাব পাৰে। আগতে মই বেছিভাগ কুকাৰতে বনোৱা হৈছিলে। এতিয়া এইটো কনভেকশ্যন মোডত ল'ম। কনভেকশ্যন মোডত মই নিজৰ টেম্পাৰেচাৰটো মানে মাইক্ৰ'ৱেভৰ হিচাপত হয়। মই 130 দিওঁ সদায়। প্ৰিহিট কৰিম, আগতীয়াকৈ অলপ গৰম কৰি ল'ম, তেতিয়া জল্দি হ'ব। ডাবল ক্লিক কৰিলে প্ৰিহিট হৈ থাকিব। দেখিছে প্ৰিহিট হৈ আছে, কিন্তু এতিয়ালৈকে মই মিক্সাৰটো দিয়া নাই ভিতৰত। আগতে প্ৰিহিট কৰি ল'ম। কেকৰ মিক্সাৰটো এতিয়া আমি ইয়াত দি দিম, য'ত আমি অইল দি গ্ৰীজ কৰি থৈছিলোঁ। দেখিছে আপোনালোকে কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগে। বেছি পনীয়াও হ'ব নালাগে, বেছি ঠিকো হ'ব নালাগে। সেইটো 1 pound কেকৰ জোখত হয়। মই একাপ লৈছোঁ ময়দা, এইটো 1 poundৰ সমান হয়। এয়া দেখিছে কেকৰ বেটাৰটো ৰেডি। এয়া দেখিছে প্ৰিহিট হৈয়ে আছে, কিন্তু মই ইয়াতে বন্ধ কৰি দিম এতিয়া। অলৰেডি গৰম হৈ গৈছে মাইক্ৰ'ৱেভটো। এতিয়া ইয়াতে মই এই কেকৰ বেটাৰটো দি দিম। কেকৰ বেটাৰটো ইয়াত দি দিছোঁ, ইয়াত ভৰাই দিম। আমাৰ হান্তাৰো চাবলৈ আহিছে, তাই কি বনাইছে। তাই কেক বনাইছে ন বেটা, ভাবিছে হান্তাৰৰ কাৰণে মাংস বনাইছে বুলি। সদায় ইয়াত ভৰাই থাকোঁ যে হান্তাৰৰ মাংস। ত' এইটো এনেকৈ ভৰাই পেলাই আকৌ কনভেকশ্যন মোডৰ টেম্পাৰেচাৰ 130 দি পেলাই আমি টাইমিংটো নিজৰ মাইক্ৰ'ৱেভৰ মতে দিব লাগে। মই 20 minutes দিছোঁ। চ' দেখিছে এইটো হ'বলৈ ষ্টাৰ্ট হৈ গৈছে। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। এদিন নিশ্চয় ট্ৰাই কৰিব। থেংক ইউ ফৰ ৱাচিং। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।